যদি 26 ইলেকশনটো আহি যায় তেতিয়াতো বেয়া হ'ব। আজিও তো আমাক কৈছে কালি ভোটিং আছে, আজি যে মাতছে আপোনালোক কি না প্ৰদীপ নাক 10 লাখ টকা লৈছে নেকি বিজেপিৰ পৰা? এনেকুৱা বস্তুবিলাক আহি আছে। ফেচবুকত তো একদম চাবই নোৱাৰে, মানে দালালৰ বাপ বনি দিছো আমি। মানে তো সেইকাৰণে যিটো হৈছে এইটো ক'বই লাগিব ছাৰ, আৰু এইটো আপুনি শুনি পেলাই আমাক অলপ সান্তনাটো দিবই লাগিব। কথাই নাই, ইণ্টাৰেষ্ট নিদিলেতো নবহো আজি। নিশ্চয় এইটোৰ কাৰণে আমি ক'ব খুজিম বহাটো হ'ব, বাট ডেডলাইনটো আজি আপোনাৰ ছাৰৰ পৰা আমি বিচাৰো, কাৰণ আমি জানো আপুনি ইচ্ছা কৰিলে পাৰিব, আৰু আপোনাৰ ইচ্ছাটো বহুত তাগৰা আছে, আৰু আপোনাৰ একবাৰ যদি কয় চিধা হৈ যায় বস্তুবিলাক। আৰু আজি যিটো আপুনি কনফিডেন্সলি কৈ আছে সেইকাৰণে আমাক এটা ডেডলাইনটো লাগিব, কাৰণ আমিও এনচাৰ দিব লাগিব ৰাইজক। আজি সেই বস্তুটো যদি ক্লিয়াৰ হলে হয় আমি ইলেকশ্যনত আজি অপেনলি আহিবই পাৰা, কাৰণ আমিও কৈছিলো যে আমাৰ অমুক অমুক বস্তুবিলাক ক্লিয়াৰ হ'ব। আমাক ৰাইজে সোধে ক'ত আপোনালোকে কৈছে আজিলৈকে হোৱা নাই। মাটিৰ কাৰণত আমাৰ এতিয়া প্ৰব্লেম হৈ আছে। 6 শিডিউল এৰিয়াত আমাৰ এই কাষ্ট চাৰ্টিফিকেট একচেপ্ট নহয়, এইটোতো নহ'ব। এতিয়া 6 শিডিউল ক'লে অসমত আমাৰ এতিয়া 3টা মেজৰ পৰে, ডিমা হাছাও, কাৰ্বি আংলং এণ্ড বিটিআৰ। আৰু এই মাটিৰ ছাবজেক্টটো আহি নপৰে, তথাপিও আনিব লগা হ'ল। এতিয়া ডিমা হাছাও আমাৰ মানুহ কাষ্ট চাৰ্টিফিকেটে নাপায়, দুখৰ কথা। এইটো কি কণ্ডিশ্যন কেনেকুৱা হ'ল? এতিয়া 6 শিডিউল বুলি কৈ পেলাই অসম চৰকাৰে যদি এৰি দিয়ে, তেতিয়াহ'লে ইলেকশ্যন সময়ত সেই মানুহকে ভোট খুজিব যোৱা হয়। আমাৰো ৰিপ্ৰেজেণ্টেটিভ যিবিলাক আদিবাসী হৈ পেলাই বা যা জনগোষ্ঠীৰ এম এল এ এম পিবিলাক তাত ভোট খুজিব যায়, আমিতো ভাই ভাই লাগিলে ভোট কেতিয়াবা এইখিনি যদি কথাটো ক'ব পাৰে তেতিয়াহ'লে কামখিনি কিয় কৰিব নোৱাৰে? আজি ক'ব লাগিব আমি, আমাৰ ব্ৰাদাৰ হয় তেখেতসকলে, আমাৰ নেতা হয় তেখেতসকলে, লিডাৰ্ছ হয় তেখেতসকলে। আজি 1947 পৰা ইমান দিন উইদাউট কাষ্ট চাৰ্টিফিকেট যদি সিহঁতে চলিব, অসমত সিহঁতৰ কি অস্তিত্ব থাকিব? আজি ডিমা হাছাওৰ মানুহ কাৰণে কাষ্ট চাৰ্টিফিকেট নাই, অৰুণাচলতো বাদ দে, তাততো বাৰ্থ চাৰ্টিফিকেট নিদিয়ে অৰুণাচলত। সিহঁতৰ বাৰ্থ চাৰ্টিফিকেট মাত্ৰ হস্পিটালৰ নাম লিখা থাকে। দ্যাট মিনছ তেখেতসকলে ইয়াৰ ভূমিপুত্ৰ নহয়, তেখেতসকলে ইয়াৰ মানুহ নহয়, এইটোৱে বুজাব খোজে। তাৰ মানুহ অৰুণাচলৰ পৰা পলাও, সেইটো ফৰ্মুলা। ঠিক তেনেকে অসমত জাতিটো নহয়। কাৰণ আমি আশা কৰো বিজেপি যেনেকুৱা কাম কৰি আছে বিৰাট ভাল পাইছো, কিন্তু টেন্টেটিভলি পজিটিভলি কামবিলাক যদি আগুৱাই যায় আমাকো ভোগ কৰি ভাল লাগে। আৰু আমি ভাই একবাৰ কামিট কৰিলো আমি পিছুৱাই যোৱা মানুহ নহয়। এইটোৰ কাৰণে আমি যিটো আচুৰেঞ্চ দিওঁ বা যিটো আমি প্ৰমিছ কৰো তাৰ পৰা হাতি যোৱা মানুহ নহয়। সেইকাৰণে ছাৰ আমাৰ একদম গ্ৰেট আপিল, solemnly appealing to you that this issue should be অতি সোনকালে মানে সলিউশ্যনত আনিব লাগে। কাৰণ আমি ইয়াৰলৈকে আজি ৰাইজক একো কৰিব কাৰণে আমাৰ কাষ্ট চাৰ্টিফিকেট ইফালে হয়। এইটোৰ কাৰণে মুণ্ডাৰ কথা মুণ্ডাহে জানিব, ওৰাঙৰ কথা ওৰাঙহে জানিব। কোনোবা ট্ৰেড ইউনিয়ন, কোনোবা বিজনেছ ইউনিয়ন, কোনোবা ধৰ্মগুৰু সেইবিলাক জানিব নোৱাৰিব। কাৰণ কালচাৰটো বেলেগ বস্তু হয়, ট্ৰেডিশ্যনটো বেলেগ বস্তু হয়। এইটোৰ কাৰণে এই ট্ৰেডিশ্যনেল কালচাৰ জাষ্টিফিকেশ্যন কৰাৰ কাৰণে কাষ্টৰ কমিউনিটিক দিব লাগিব, তেতিয়াহে তাত মিছা কথাটো আহিব নোৱাৰে বা কোনে তাত ফ্ৰড কৰিব নোৱাৰিব। ডিচিটো বেচাৰা